নমস্কাৰ ভিউৱাৰ্ছ আপোনালোক সকলোকে স্বাগতম জনাইছো ভিজন কিউৰ ইউটিউব চেনেললৈ আজি আমি যোনটো টপিক ষ্টাৰ্ট কৰিবলৈ গৈছো টপিকটি হৈছে ফিলাৰ্স তো আপোনালোকে সকলোৱে জানে যে ফিলাৰ্স আগন্তুক আহি থকা কম্পিটিটিভ এক্সামিনেশনছৰ কাৰণে এটা গুৰুত্বপূৰ্ণ এণ্ড ক্ৰুচিয়েল টপিক হয় সো আজিৰ ক্লাছটোত আমি শিকিবলৈ যাম ফিলাৰ্সৰ বহুতখিনি কোৱেশ্চনছ আমি লৈছো যাৰ থ্ৰুদি আমি গম পাম যে কোৱেশ্চনছবোৰ কেনেকৈ সলভ কৰিব লাগে কোৱেশ্চনছবোৰ সলভ কৰাৰ এটেম্প কি প্ৰচিডিউৰ কি তাৰ এপ্ৰোচ কি হ'ব লাগে আৰু আপোনালোকৰ এক্সামিনেশনত এক্সামিনাৰে কি ধৰণৰ ফিলাৰ্সৰ ওপৰত কোৱেশ্চন সুধিব পাৰে গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈ চাব বহুতখিনি কথা আপোনালোকে জানিবলৈ পাব গতিকে বিলম্ব নকৰি আহক আমি ষ্টাৰ্ট কৰো আমি আমাৰ ভিডিঅ' ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে আমি ফিলাৰ্সৰ বিষয়ে আমি আজি ডিসকাস কৰিবলৈ যাম সো ফিলাৰ্স প্ৰথমতে হৈছে কি ফিলাৰ্সক আমি আন এটা নামেৰে আমি জানো ফিলাৰ্সক আমি ক'বলৈ পাৰো যে ফিলাৰ্সক আমি fill in the blanks বুলিও আমি জানো fill in the blanks ঠিক আছে ফিলাৰ্সৰ আন এটা নাম হৈছে fill in the blanks মানে আপোনালোকৰ ওচৰত কোৱেশ্চনছবোৰ ফিলাৰ্সৰ এনেকুৱাকৈ আহিব যাতে যোনখিনি গ্যাপছ থাকে যোনখিনি ব্ল্যাঙ্কছ থাকে সেইখিনি আপুনি সুইটেবল ওয়াৰ্ডছৰে আপুনি গ্যাপছ বা ব্ল্যাঙ্কছখিনি আপোনালোকে ফিল আপ কৰিব লাগে কিন্তু কোনটো ওয়াৰ্ড কেনেকুৱাকৈ আপোনালোকে ইউজ কৰিব হেতু জানিবৰ কাৰণে আপুনি ফিলাৰ্সৰ ওপৰত আপুনি নলেজ থাকিব লাগিব আৰু প্লাস আপোনাৰ পাৰ্টস অফ স্পিচ আৰু ভকেবুলাৰীৰ ওপৰতো নলেজ থাকিব লাগিব গতিকে ফিলাৰ্স এনেকুৱা কিছুমান ওয়াৰ্ডছ হৈছে য'ত আপোনালোকে আপোনাৰ মনৰ কিছুমান হেজিটেশন থাকক কিছুমান পজ মোমেন্ট আছে সেইখিনি ফিল আপ কৰিবলৈ আপুনি ওয়াৰ্ডছ বুলো যোনখিনি ওয়াৰ্ডছ আমি ইউজ কৰো তাকে আমি কি বুলি কওঁ ফিলাৰ্স বুলি কওঁ ঠিক আছে গতিকে আমি আগবাঢ়িছো গতিকে ইয়াতে আমাৰ ওচৰত এটা ব্ল্যাঙ্ক দিয়া হৈছে এটা কোৱেশ্চন দিয়া হৈছে গতিকে এই সেন্টেন্সটো থ্ৰু দি আমি এতিয়া উলিয়াব লাগে যে কাৰেক্ট পেয়াৰ অফ ফিলাৰ কোনটো আমি ইয়াতে বহুৱাম ঠিক আছে তো আমাৰ ইয়াতে দিয়া আছে ডিৰেকশনছত যে ইয়াতে আমাৰ কোৱেশ্চনত ধৰক দুটা ব্ল্যাঙ্কছ আমাৰ তাত আছে ঠিক আছে দুটা ব্ল্যাঙ্কছ আছে আৰু সেই প্ৰতিটো ব্ল্যাঙ্কত কোনটো অপচনছৰ পৰা ইয়াতে আমাৰ চাৰিটা পাঁচটা অপশনস দিয়া আছে এই চাৰিটা পাঁচটা অপশনসৰ পৰা আমাৰ কোনটো কাৰেক্ট ফৰ্ম কোনটো ওয়াৰ্ড আমি ইয়াত বহুৱালে সেন্টেন্সটো পৰা এটা মিনিংফুল সেন্টেন্স এটা হৈ গঠিত উঠিব ঠিক আছে এটা মিনিং উলাব আমাৰ সেন্টেন্সটোৰ পৰা আমি হেতু কেনেকৈ গম পাম ইয়াৰে কাৰেক্ট ফৰ্ম অফ ওয়াৰ্ডটো আমি বা কাৰেক্ট ফৰ্ম অফ পেয়াৰটো আমি তাতে বহুৱাব লাগিব ঠিক আছে সো ইয়াতে আমি প্ৰথম কোৱেশ্চনটো আমি চাবলৈ পাইছো পাৰ্টনাৰশ্বিপছৰ ওপৰত দিছে সেন্টেন্সটো Partnerships with edtech firms help students their skills and become to the ecosystem. তো ইয়াতে আমাৰ কি বুলি কৈছে পাৰ্টনাৰছে যেতিয়া edtech firms খিনিৰ লগত পাৰ্টনাৰশ্বিপ কৰে মানে হিয়তি মিলি পেলাই ষ্টুডেন্টছ খিনিক হেল্প কৰে নিজৰ স্কিলছ খিনি বঢ়াবলৈ মানে গ্যাপটোত আছে আৰু become to the ecosystem আৰু যাতে ইকোসিস্টেমলৈ এপ্ৰোপ্ৰিয়েট হওক ঠিক আছে তো এনেকুৱাকৈ আমাৰ মিনিংটো উলাই সো ইয়াতে আমাৰ কাৰেক্ট ওয়াৰ্ড কি হ'ব প্ৰথম আমাৰ দিয়া আছে অপচনত হন আৰু ৰেলিভেন্ট গতিকে প্ৰথমতে আমি হনৰ মিনিংটো আমি জানিব লাগিব আমাৰ মানে যোনটো আমাৰ ভোকেব হয় ভোকেবৰ মিনিংটো আমি জানিব লাগিব সো হন মানে হৈছে শাৰ্পেন ঠিক আছে হন মানে হৈছে শাৰ্পেন আৰু ৰেলিভেন্ট মানে হৈছে এপ্ৰোপ্ৰিয়েট ৰেলিভেন্ট মানে হৈছে এপ্ৰোপ্ৰিয়েট গতিকে ইয়াতে আমি দিব পাৰো যে Partnerships with the edtech firms help students hon মানে নিজৰ স্কিলছ খিনি শাৰ্প কৰিবলৈ আৰু became appropriate বা relevant ঠিক আছে গতিকে আনসাৰটো হ'ব আমি গম পাই গৈছো যে এটো হ'ব বিকজ আমি যদি বাকি কিটা অপচনছ আমি বহাও help students model and master to hobo noare students ok model skills khini model koribole ami kitiao use korabo noaro students ok ami skills khini love koribole kitiao ami use koribo noaro so ei duta options amar kat khai gol next students ok ami skills khini polish koribole use koribo paro kintu control to the ecosystem or logot control koribole ami kitiao use koribo noaro so etu wrong categorize their skills khini ami categorize kitiao koribo noaro cogsor meaning to hoise differentiate kora
কগছৰ মিনিংটো হৈছে ডিফাৰেন্সিয়েট কৰা গতিকে ইয়াতে ইকোসিস্টেমৰ লগত কেতিয়াও ডিফাৰেন্সিয়েট ওয়াৰ্ডটো সুট হ'ব নোৱাৰে গতিকে আমি এনেকুৱাকে ওয়াৰ্ডছবোৰ ল'ব লাগিব যোনটো ওয়াৰ্ড গিভেন এটা সেন্টেন্সত এটা কাৰেক্টলি ফৰ্ম হৈছে এটা কাৰেক্ট পেয়াৰ বহাই পেলাই যাতে এই সেন্টেন্সটোৰ পৰা কাৰেক্ট মিনিং এটা ওলাই আছে আমি এনেকুৱা ধৰণৰ ওয়াৰ্ডছে চুজ কৰিব লাগিব সেন্টেন্সটোৰ কাৰণে ঠিক আছে নেক্সট আমাৰ কোৱেশ্চনটো আহিছে নম্বৰ 2 কোৱেশ্চন The goods and services tax creates dash trails across the income and production chain and is driving dash of the economy and better measures of MSME value addition and cash flow. গতিকে ইয়াতে আমাৰ কোৱেশ্চনটো আহিছে goods and service taxৰ ওপৰত ঠিক আছে goods and service taxৰ ওপৰত আৰু তাৰ ওপৰত মানে ইনকাম আৰু প্ৰডাকচনৰ ইকনমিৰ ওপৰত কি ধৰণে প্ৰভাৱ পৰি আছে আৰু কেনেকুৱা বেটাৰ মেজাৰ্স খিনি আমি লৈ আছো MSME ভ্যালুৰ কাৰণে ফৰ ক্যাশ ফ্লো সো হেতুৰ ওপৰত মানে সেন্টেন্সটো দিয়া হৈছে গতিকে এটো আমি দেখিবলৈ পাইছো এটো আমাৰ জিএসটি কোৱেশ্চন হয় জিএসটিৰ ওপৰত মানে এটা সেন্টেন্স ফ্ৰেম কৰা হৈছে গতিকে প্ৰথম পাৰ্টত আমি চাও the goods and service tax creates ঠিক আছে goods and service tax creates ইয়াতে trails মানে কি হৈছে ট্ৰেন্ডস বা সিরিজ ঠিক আছে trails মানে হৈছে সিরিজ across the income or production chain or hoite junkhini series ase ekhini carry out hoyese and is driving on the economy and better measures for MSME aru mane MSME karone better measures or cash flow gotike ami eta koi etia options khini milai sam gotike yate dia ase creates or logot ami assessment trails mane series junkhini income or production chain hekhini ketiao assessment koribo nware ঠিক আছে বা securitization মানে hoise security dia ইয়াতে সিকিউৰিটিৰ কথা আমাক MSME যোনখিনি ভ্যালুজ আছে MSME বা ইকোনমি যোনখিনি ভ্যালুজ আছে হেখিনি আমি কেতিয়াও সিকিউৰিটি দিয়াৰ কথা ইয়াতে কোৱা নাই তো এটো অপচনটো ৰং হৈ যাব নেক্সটটো হ'ব অডিট ট্ৰেইলছ ঠিক আছে অডিট ট্ৰেইলছ এটো এতিয়া মিলিছে না আমি চাব লাগিব অডিট মানে কি হৈছে অডিট মানে হৈছে ইনস্পেক্ট কৰা বা আমি সাৰ্ভে কৰা বুলিও দিব পাৰো ঠিক আছে নেক্সট হৈছে ফৰ্মেলাইজেশ্যন মানে হৈছে সাপোৰ্ট ঠিক আছে সো ইয়াতে কি দিছে অডিট ট্ৰেইলছ মানে যোনখিনি ট্ৰেন্ডিং সিরিজ খিনি আছে আমাৰ ইনকাম আৰু প্ৰডাকচনৰ ওপৰত হেখিনিক মানে কি কৈছে সাৰ্ভে কৰি আছে এখিনিৰ ওপৰত তো এটো সুট কৰিব পাৰে এটো ওয়াৰ্ড এপ্ৰোপ্ৰিয়েট হ'ব পাৰে নেক্সট খিনি আমি চাও ইজ ড্ৰাইভিং ড্যাশ দ্য ইকোনমি অফ দ্য ইকোনমি মানে ফৰ্মেলাইজেশ্যন অফ দ্য ইকোনমি মানে ইকোনমিক লৈ আমি সাপোৰ্ট দি আছো তো হেখিনি কথাও আমি মিলাব পাৰিছো ঠিক আছে ইকোনমিক যে আমি সাপোৰ্ট দি আছো হেখিনি কথাও আমি মিলাব পাৰিছো নেক্সট আছে আমাৰ তো এই অপশনটো আমি ৰাখি থৈ দিছো আমাৰ সেফ সাইডৰ কাৰণে নেক্সট আমি দেখিবলৈ পাইছো উইদাৰিং এটা উইদাৰিংৰ মিনিংটো কি হৈছে উইদাৰিংৰ মিনিংটো হৈছে ডিভাস্টেটিং বা ডিভাস্টিং ঠিক আছে ঠিক আছে মানে বহুত ডিভাস্টেটিং মানে বহুত বেয়া সিচুৱেচন যোনটো আমাৰ এৰাইজ হয় তো ইয়াতে আমাৰ কি কৈছে ট্ৰেইলছৰ লগত আমাৰ উইদাৰিংৰ মিনিং ইয়াতে মেচ হোৱা নাই ঠিক আছে work of the economy আমি ইকোনমিক কামৰ কথা আমি কোৱা নাই ঠিক আছে সো এটো সুট নকৰে ইনস্পেকশন নহব আৰু ইনস্পেকশন হ'ব পাৰে ইনস্পেকশন আমাৰ ট্ৰেইলছত সুট কৰিব পাৰে কিন্তু আমি ইয়াতে ডেনিজেন্স অফ দ্য ইকোনমি ইউজ কৰিব নোৱাৰো ডেনিজেন্স অফ দ্য ইকোনমি হলে ৰেসিডেন্স অফ দ্য ইকোনমি মানে ডেনিজেন্স মানে হৈছে ৰেসিডেন্স ঠিক আছে ডেনিজেন্স মানে হৈছে ৰেসিডেন্স সো ইয়াতে ৰেসিডেন্স অফ দ্য ইকোনমিৰ কোনো ইয়াতে মিনিং উলুৱা নাই ব্ৰড মানে হৈছে ওয়াইডাৰ সো ওয়াইডাৰ মানে সিরিজ অফ ইনকাম অফ প্ৰডাকচন খিনি ওয়াইড কৰা এটোৰ কোনো মিনিং উলুৱা নাই স্টেজেস অফ দ্য ইকোনমি এটোৰ লগত কোনো ৰিলেশন নাই সো আমাৰ কাৰেক্ট অপশনটো হৈছে যাব অডিট আৰু ফৰ্মেলাইজেশ্যন ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 3 টো আমি চাও আহক দ্য বেংক হোল্ডিং কোম্পানী স্ট্ৰাকচাৰ ড্যাশ দ্য PJ Nayak committee among others involves dash the government shareholding to below 52% and routing through a holding company so yate amar PJ Nayak committee kotha koa hoise mane eta company structure bank company structure or bikhoy juntut mane government or junkini shareholders so shareholder e kiman khini percent mane reduce kori pelai কেনুকাকে এটা রুট এটা রাস্তা ওলাইছে কোম্পানিক এটা হোল্ড কৰিবলৈ তো তাৰ ওপৰত এই সেন্টেন্সটো দিয়া হোৱা হৈছে তো ইয়াতে আমি মিলাব লাগে এতিয়া ওয়ার্ডস খিনি এটা এটা কৈ কোনটো মানে কারেক্ট পেয়ার অফ ফর্ম দিয়া হ'ব যাতে সেন্টেন্সটো পৰা এটা কারেক্ট মিনিং ওলাই সো প্ৰথম আমাৰ দিয়া হৈছে প্ৰথম অপশনত আমাৰ দিয়া হৈছে দ্য কোম্পানি
সাজেষ্টেড আৰু ইনভেষ্টিং সো ইয়াতে আমি দিছো দ্য বেংক হোল্ডিং কোম্পানী স্ট্ৰাকচাৰ সাজেষ্টেড বাই মানে কোনো কোম্পানী স্ট্ৰাকচাৰ আমাক সাজেষ্টেড বাই ইনভেষ্টিং দ্য গভৰ্ণমেণ্ট শ্বেয়াৰ্ছ হোল্ডিং তো ইনভেষ্ট মানে কোম্পানীখিনিক ইনভেষ্ট কৰাৰ কথা ইয়াতে কোৱা নাই যদিও প্ৰথম পাৰ্টটো আমাৰ কাৰেক্ট হ'ব সাজেষ্টেড যদিও কাৰেক্ট হ'ব কিন্তু সেকেন্ড পাৰ্টটোৰ আমাৰ ইয়াতে খাপ খুৱাব পৰা নাই ঠিক আছে নেক্সট আছে ৰিকমেণ্ডেড আৰু ডিভেষ্টেটিং সো কোম্পানী স্ট্ৰাকচাৰটো কোনে ৰিকমেণ্ড কৰিছে পিজে নায়ক কমিটিয়ে ৰিকমেণ্ড কৰিছে এইখিনি মিলি আছে আমাৰ ধুনীয়াকৈ ঠিক আছে নেক্সট ডিভেষ্টিং মানে ৰিলিভিং ঠিক আছে ডিভেষ্টিং মানে হৈছে ৰিলিভিং ইনভলভছ ডিভেষ্টিং দ্য গভৰ্ণমেণ্ট শ্বেয়াৰ হোল্ডিং মানে যোনখিনি গভৰ্ণমেণ্টৰ শ্বেয়াৰ হোল্ডাৰ্ছ আছিলে সেইখিনিক আমি ৰিলিভ কৰিছোঁ টু বিলো 52% আমি ৰিলিভ কৰিছোঁ মানে আমি ডিভেষ্ট কৰিছোঁ সো এই বি পেয়াৰটো আমাৰ মিলা হৈ আছে নেক্সট আমি চাইছোঁ ফৰৱাৰ্ডেড বাই দ্য পিজে কোম্পানী ফৰৱাৰ্ডেডটো হ'ব পাৰে কিন্তু পাৰ্চুইং দ্য গভৰ্ণমেণ্ট শ্বেয়াৰ হোল্ডিং কেতিয়াও পাৰ্চু কৰিব নোৱাৰে আমাৰ গভৰ্ণমেণ্ট শ্বেয়াৰ হোল্ডাৰ্ছৰ লগত তো এই অপশ্যনটো ৰং ঠিক আছে কন্ট্ৰোল কৰিব নোৱাৰে সো ইয়াতে কন্ট্ৰোল দ্য গভৰ্ণমেণ্ট শ্বেয়াৰ মানে শ্বেয়াৰ হোল্ডিঙত আমি কন্ট্ৰোল কৰিব নোৱাৰো সো এইটো অপশ্যন ৰং হ'ব ডোনেটেড কোম্পানী স্ট্ৰাকচাৰ পিজে ডোনেটেড বাই পিজে নায়ক ইয়াতে ডোনেটেড কেতিয়াও হ'ব নোৱাৰে এইটো প্ৰথম অপশ্যনছটোতে আমাৰ কাট খাই গ'ল ডিসকাৰ্ডেড বাই দ্য পিজে নায়ক কমিটি মানে যোনখিনি ডিসকাৰ্ড কৰিছে তো হেতুৰ পৰা আমি কোনো ধৰণৰ মিনিং উলাব পৰা নাই তো আমাৰ কাৰেক্ট অপশ্যনটো থাকি গৈছে বি ঠিক আছে Next question number 4 the government must focus on water dash protection of water bodies bumping up distribution networks and make rainwater dash a mandatory feature in new housing so yate amar junto sentence dia hoise sentence to basically apunar water bodies or uporot mane rainwater conservation ba water conservation or uporot dia hoise yate ami picture eta fit korisu so yar pora ami gome paisu ki dhoronor mane questions sentence eta arise hoise সো ইয়াতে আমাৰ ইটা আমি মিলাব লাগে এই যোনখিনি আমাৰ ওয়াৰ্ডস দিয়া হৈছে যোনটো কাৰেক্ট ফৰ্ম কোনখিনি ওয়াৰ্ডস আমি পুট কৰিলে সেন্টেন্সটো পৰা কাৰেক্ট মিনিং আমি এটা পাম তো হেতু আমি মিলাব লাগে ইতিয়া দ্য গভৰ্ণমেণ্ট মাষ্ট ফোকাস অন ওয়াটাৰ প্ৰিজাৰ্ভেশ্যন সো ওয়াটাৰ প্ৰিজাৰ্ভেশ্যন হ'ব পাৰে এইখিনি লৈ কাৰেক্ট আছে তাৰ পাছত আছে বাম্পিং আপ বাম্পিংৰ মিনিং কি হৈছে বাম্পিংৰ সিনোনিম হৈছে হিটিং ঠিক আছে বাম্পিংৰ মিনিং হৈছে হিটিং আপ ডিস্ট্ৰিবিউশন নেটৱৰ্কস আৰু ৰেইন ওয়াটাৰ হাৰ্বাৰিং ৰেইন ওয়াটাৰক কেতিয়া আমি হাৰ্বাৰ কৰিব নোৱাৰো হাৰ্বাৰ মিনিংৰ কি হৈছে হাৰ্বাৰৰ মিনিং হৈছে শেল্টাৰ দিয়া ঠিক আছে শেল্টাৰিং কেতিয়াও আমি ইয়াক হাৰ্বাৰ কৰিব নোৱাৰো নেক্সট আছে ফাৰ্মেন্টেশন ইস্যুইং সো ওয়াটাৰ ফাৰ্মেন্টেশন ওয়াটাৰক আমি কেতিয়াও ফাৰ্মেন্ট কৰিব নোৱাৰো মানে আমি এজিটেট কৰিব নোৱাৰো ঠিক আছে ফাৰ্মেন্টেশনৰ মিনিং হৈছে এজিটেশন এজিটেশন এটা মিনিং হয় ফাৰ্মেন্টেশনৰ সো ওয়াটাৰক আমি কেতিয়াও এজিটেট কৰিব নোৱাৰো সো এই অপশ্যনটো ৰং হ'ব আমাৰ নেক্সট আমাৰ ওয়াটাৰ আছে ওয়াটাৰ কনজাৰ্ভেশ্যন ওকে ওয়াটাৰ কনজাৰ্ভেশ্যন এটো মিলিব পাৰে নেক্সট আছে and make rainwater harvesting okay rainwater harvesting এটো মিলি আছে rainwater harvesting মানে আমি ওয়াটাৰ খিনিক মানে ষ্ট'ৰ কৰি ৰাখা বা তেনেকুৱা ধৰণৰ যোনখিনি ওয়াটাৰক আমি ইউটিলাইজ কৰো ঠিক আছে সো rainwater harvesting ও মিলি আছে সো এই অপশ্যনটোক আমি ৰাখি থৈ দিছো নেক্সট আছে আমাৰ ম্যানেজমেন্ট সো ওয়াটাৰ ম্যানেজমেন্ট আমি কৰিব পাৰো কিন্তু আমি ওয়াটাৰ হিউমাৰিং কৰিব নোৱাৰো ই rainwater হিউমাৰিং কেতিয়াও হ'ব নোৱাৰি rainwater হিউমাৰিং এটো ওয়াৰ্ডটো আপোনাৰ ৰং হৈ যাব rain হিউমাৰিং মানে হৈছে ইনডালজিং ঠিক আছে তো ৰেইন ওয়াটাৰ ইনডালজিং আমি কেতিয়াও কৰিব নোৱাৰো সো এই অপশ্যনটো আমাৰ ৰং হৈ গল এক্সিস্টেন্স ওয়াটাৰ এক্সিস্টেন্স হ'ব পাৰে কিন্তু ৰেইন ওয়াটাৰ কিউইং মানে হৈছে লাইন ফৰ্ম কৰা বা লাইনিং আপ ঠিক আছে তো ৰেইন ওয়াটাৰক আমি কেতিয়াও লাইনিং আপ কৰিব নোৱাৰো সো এই অপশ্যনটো আমাৰ ৰং হৈ গল সো কাৰেক্ট অপশ্যন আমাৰ হৈছে অপশ্যন নম্বৰ সি কনজাৰ্ভেশ্যন আৰু হাৰ্ভেষ্টিং কাৰেক্ট অপশ্যন হ'ব ঠিক আছে নেক্সট আমি চাইছো question number 5 লৈ আমি আহিছো so having dash victory new delhi must now chart the future course of its dash with indonesia so yate mane new delhi logot junkhini victory kotha hoise indonesia logot to hekhini kotha discuss kora hoise sentence to so yate amar options ase to options or logot kuntu correct option ইয়াতে সুট হ'ব আমি হেতু চাব লাগে সো অপশনস খিনি লোৱাৰ আগতে আমি মই যেহেতু আগতে কৈছো যে আপোনাৰ পাৰ্টস অফ স্পিচ আৰু ভোকাবুলাৰি গুটেখিনি বহুত ইম্পৰ্টেন্ট পাৰ্ট হয় এটা ক্ৰুচিয়াল পাৰ্ট হয় জানাটো তো ইয়াতে আমি দেখিবলৈ পাইছো
having dash this victory. So আমাৰ ইয়াতে অপশনছখিনি আমাৰ দিয়া হৈ আছে ঠিক আছে সো ইয়াতে আমাৰ অপশন প্ৰথমটো হৈছে having secured this victory মানে victory-টো আমি secured কৰি পেলাই ঠিক আছে এইটো হোৱাৰ চান্স আছে having secured this victory মানে victory-টো আমি ৰাখি থৈ দিয়া বা secure কৰি ৰাখাকে having this victory of its relationship মানে ইণ্ডোনেছিয়াৰ লগত আমি ৰিলেশনশিপ স্টার্ট করা বা বন্ড করা তো এইটো অপশনও আমার কারেক্ট যেন লাগিছে সো আমি এই অপশনটো রাখি থৈ দিছো আমি বাকিখিনি চেক কৰিছো having this victory having lost victory কেতিয়াও হ'ব নোৱাৰে তো এইটোটো আমাৰ ক্যান্সেল আউট হৈ গল নেক্সট আছে having fortified this victory fortified হ'ব পাৰে ঠিক আছে fortified হ'ব পাৰে because fortified ৰ মিনিং হৈছে security fortified হ'ব পাৰে সো এইটো কিন্তু facilities of its facilities with Indonesia future course of its facilities so sentence to logot facilities junto word ase New Delhi must now chart the future course of its facilities with Indonesia so New Delhi nijor facility Indonesia logot chart up kora so ei meaning to facilities or junto meaning ase etu yate khap khwa nai so etu cancel out hoy gol thik ase having enhanced this victory enhance kora ba borhua ei option to wrong etu hobo nware having expressed this victory hobo pare ami express to ami nijor victory to express ko paro okay etu hobo pare next viewership with the Indonesia viewership mane spectators viewership hoise actually spectators ঠিক আছে viewership hoise actually spectators কিন্তু এই wordটোত এই সেন্টেন্সটোত spectatorsৰ লগত কোনো ধৰণৰ লিংক আপ নাই সো এই সেন্টেন্স এই পেয়াৰ অফ ওয়ার্ডটো আপোনাৰ ৰং হৈ যাব সো কারেক্ট অপশন আমাৰ বাছি গৈছে সিকিউৰড আৰু ৰিলেশনস ঠিক আছে নেক্সট কোৱেশ্চন লৈ আহিছো আমি নেক্সট কোৱেশ্চনটো দিয়া হৈ আছে the need is to dash housing stock to a level where people do not have to spend a large slice of their income on the rent and have to sensible rent laws that foster a market for rented accommodation rather than hoarding of empty houses by owners fearful of losing possession of their investment or to permanent dash so ei jonto sentence dia hoise ei sentence to dia hoise rent houses or upor mane junkhini manue ajir dinot mane junkhini income bosabo khuje rentot thakibole nibisare ba মানে বহুতখিনি কষ্ট কৰি যোনখিনি ৰেন্টত থাকে বা এমটি জুবিলা খালি ঘৰ থাকে সেই খালি ঘৰকে ৰেন্ট হিচাপে লবলৈ বিচাৰে সো সেই মোটিভটোক লৈ সেন্টেন্সটো মানে গঠিত কৰা হৈছে ইতিয়া আমি কারেক্ট ফর্ম অফ যোনখিনি পেয়াৰ অফ ওয়ার্ডস সেইখিনি ইয়াতে কেনেকৈ সুট কৰিব সেইখিনি আমি চাব লাগে সো ইয়াতে আমাৰ দিয়া হৈছে the need is to housing stock ঠিক আছে আমাৰ তাত ওয়ার্ডস আছে augment shareholders augment মানে হৈছে increase করা ঠিক আছে augment মানে হৈছে increase করা the need is to increase augment housing stock so augment housing stock বুলা এটো আমাৰ parts of speech ত কোনো ধৰণৰ মেল মানে parts of speech ৰ mistake হৈ আছে so ইয়াতে আমাৰ correct form of parts of speech augment নহব ঠিক আছে so প্ৰথম অপশনটো cancel out হৈ গল the need is to explain housing stock ঠিক আছে এটো হব পারে এক্সপ্লেইন আমি লিখিব পাৰো কিন্তু যোনখিনি আমাৰ ওনার্স আছে ওনার্স আর ফিয়ারফুল লুজিং পজিশন টু দে ইনভেস্টমেন্ট মানে পার্মানেন্ট বিল্ডার্সৰ লৈকে ইনভেস্টমেন্ট কৰালৈ কোনো ভয় না থাকে ইহঁতৰ তো বিল্ডার্সৰ লগত এই সেন্টেন্সটোৰ লগত কোনো ধৰণৰ ৰিলেশন নাই ঠিক আছে সো এটো অপশনটো কারেক্ট রং হ'ব নেক্সট এক্সপান্ড হাউসিং স্টক কিটাও এক্সপান্ড হাউসিং স্টক এটো হ'ব পাৰে ঠিক আছে কিন্তু ওনার্সৰ লগত আমি কোম্পানিজৰ লগতো কোনো ধৰণৰ ৰিলেশন নাই তো ইয়াতে পার্মানেন্ট কোম্পানিজ বুলি আমি ইয়াতে বহুৱাব নোৱাৰো ঠিক আছে নেক্সট ডি টু আমি চাও বুস্ট the need is to boost housing stock মানে হাউসিং স্টকখিনি আমি বুস্ট আপ কৰা মানে বঢ়ুৱা তো এটো অপশন কারেক্ট হ'ব পাৰে tenants to আমি যদি a permanent tenants বুলি লিখো মানে owners fearful to losing possession of their investment to permanent tenants so permanent tenants মানে কি হৈছে permanently যোনখিনি residence আছে ঠিক আছে permanently যোনখিনি residence আছে হেখিনিকে আমি tenants বুলি কওঁ so permanent residence so আমি ইয়াতে লিখিব পাৰো residence ইয়াৰে মিনিংটো হৈছে residence so ইয়াতে owners আৰু residence-ৰ মাজত কিন্তু ৰিলেশনটো আছে so এই অপশনটো আমি ৰাখি থৈ দিছো কারেক্ট বুলি ঠিক আছে নেক্সট আছে the need is to make housing stock বুলি আমি পুট আপ কৰিছো কিন্তু আমি প্ৰমোটাৰছৰ লগত আমাৰ ওনাৰ্ছৰ কোনো ধৰণৰ ৰিলেশন ইয়াতে আমি দেখিব পাৰা নাই সেন্টেন্সটো
ঠিক আছে সো ইয়াতে আমাৰ প্ৰমোটাৰ্সটো মিল নাখাব তো আমাৰ কাৰেক্ট অপশনটো থাকি গৈছে ডি ঠিক আছে সো ইট উইল বি দ্য কাৰেক্ট পেয়াৰ ফৰ দিস গিভেন সেন্টেন্স নেক্সট আমি পাইছো besides issues regarding peace and stability in the region Modi dash India's energy concerns and said although Iran supplied as much as 11% of its needs it had reduced oil dash from the West Asian country even through its the hard the economy so Modi aru yate junkhini amar economic junkhini strategies ase tar upor junkhini impact porise by reducing oil বা আপোনাৰ junkhini energy concerns or upor to tar upor mane sentence to dia hoise so iti ami correct pair to ami yate bohuabo lage so yate ami prothom pair tur kane ami sao Modi described India's energy concerns ঠিক আছে সো ইয়াতে ডেসক্রাইব টু ওয়ার চান্স আছে ডেসক্রাইব মানে এনার্জি কনসার্নস খিনি মোদিয়ে মানে এক্সপ্লেইন কৰিব পাৰে মানে ডেসক্রাইব কৰিব পাৰে এন্ড সেড অলদো ইরান সাপ্লাইড as much as 11% of it has reduced oil exports so ইয়াতে এক্সপোর্টস নহব আমি কিটাও অয়েল বেলেগ কান্ট্রি পৰা আমি এক্সপোর্ট কৰা নাই ঠিক আছে আমি মানে এক্সপোর্ট কৰা নাই সো এক্সপোর্ট টু ইয়াতে কারেক্ট ফর্ম অফ এক্সপোর্টস ইয়াতে নহব এটো সেন্টেন্সত মানে এক্সপোর্টস আমি খাপ খুৱাব নোৱাৰো নেক্সট আছে studied Modi studied India's energy concern etu hobo nware ketiao energy concerns kini ami Modi study nokore so yate etu option to nohoy security so yetu ami cancel out kori dilu next ase number C delineated imports ঠিক আছে Modi delineated India's energy concern delineated mane hoise outline kora ঠিক আছে delineated mane hoise outline kora aru next amar hoise it had reduced oil dash from the West Asian countries so yate ami dekhibo paru je west ami junkhini oil ase oil khini kintu ami import koribo paru de so yate amar options to amar correct mane etu hua jan hoise karon oil to ami West Asian country pora import kori asu mane loi asu so etu juntu word ase ei word to mane sentence to pora sentence to bohwala mane amar meaning to correctly ahi ase next ami dekhisu Modi explain koribo pare ঠিক আছে এখিনি হবো পারে কিন্তু oil projects from oil kitiao reduced oil like kitiao project koribo nware from West Asian country ঠিক আছে so yate projector option to yate wrong thakibo project no hobo next ase Modi reduced India's energy reduced or logot India's energy concerns or কোনো ধৰণৰ meaning নাই কোনো ধৰণৰ link up নাই তো এটো option wrong so আমাৰ correct option to থাকি গৈছে option C delineated aru imports ঠিক আছে next amar question to aise sentence to number 8 the government must consider setting up a dash agency under Ministry of Labor to deal with the developing standards monitoring establishments and dash of the standards across the economy so yate mane government e junkhini agency bohuaise ঠিক আছে government e junkhini under Ministry of Labor jate ami developing standards mane establishments ba junkhini economic junkhini strategies lage tar upor ki dhorone impact porise to tar upor question to dia hoise so yate mi dekhi paisu je yate labor Ministry of Labor sentence hoy Ministry of Labor picture ami yate di thoi disu jate apnalike buji pai bhal dore so itia ami sao কোনটো পেয়াৰ ইয়াতে আমি বহুৱালে সেন্টেন্সৰ পৰা আপোনালোকে কাৰেক্ট মিনিং এটা পাব ঠিক আছে সো প্ৰথমটো আমি দিছো সেটিং আপ আ ডেডিকেটেড এজেন্সি ঠিক আছে ডেডিকেটেড এজেন্সি বুলি আমি ক'ব পাৰো এণ্ড এনফোর্সমেন্ট অফ স্ট্যান্ডার্ডস এক্ৰছ দ্য ইকোনমি সো এনফোর্সমেন্টটো ইউজ কৰিলো আমি এটা শুদ্ধ মিনিং পাই আছো ঠিক আছে মানে এনফোর্সমেন্ট মানে ইমপ্লিমেন্ট কৰা ঠিক আছে তো আমি ইয়াতে দেখিবলৈ পাইছো যে যদি আমি স্ট্যান্ডার্ডস খিনি ইমপ্লিমেন্ট কৰো তেন্তে আমি তাৰপৰ আমি মিনিংটো আমি পাই আছো নেক্সট আছে setting up recurrentor logot agency কোনো ধৰণৰ মিনিং লিংক আপ নাই ইয়াৰ পৰা কোনো ধৰণৰ মিনিং নুলাই because recurrentor মিনিং হৈছে আপোনাৰ ৰিপিট কৰা ঠিক আছে আৰু solemnity মানে হৈছে celebrate তো এটো রং হৈ যাব আপোনালোকৰ নেক্সট সেটিং আপ আ কমিটেড এজেন্সি হ'ব পাৰে কিন্তু এস্টাব্লিশমেন্ট আৰু সিৰিয়াসনেস অফ স্ট্যান্ডার্ডস এক্ৰছ দ্য মানে স্ট্যান্ডার্ডসৰ পৰা যোনখিনি সিৰিয়াসনেস সো সিৰিয়াসনেস আৰু স্ট্যান্ডার্ডসৰ লগত কোনো ধৰণৰ খাপ নাই তো ইয়াতে কোনো ধৰণৰ মিল নাই তো এইটো অপশনসও আমাৰ লং হৈ যাব এক্সক্লুসিভ এজেন্সি হ'ব পাৰে কিন্তু মেন্টেল অফ স্ট্যান্ডার্ডস মেন্টেল হৈছে আপোনালোকৰ
মেণ্টেল হৈছে আপোনালোকৰ এটা ষ্ট্ৰং পইণ্ট ঠিক আছে ষ্ট্ৰং পইণ্টকো আমি মেণ্টেল বুলি ক'ব পাৰোঁ ঠিক আছে সো ষ্ট্ৰং পইণ্ট অফ ষ্টেণ্ডাৰ্ডছ সো এই যোনটো ৱৰ্ড আছে মেণ্টেলৰ লগতো যোনটো ষ্টেণ্ডাৰ্ডছ আছে ষ্টেণ্ডাৰ্ডছৰ লগত মেণ্টেলৰ কোনো ধৰণৰ লিংক আপ নাই ঠিক আছে সো মেণ্টেলো ইয়াতে আমাৰ কাৰেক্টলি ইয়াতে আমি ফৰ্ম কৰিব পৰা নাই মেণ্টেল ষ্ট্ৰং পইণ্ট বা আপোনালোকে ডিউটি হিচাপেও আন এটা ৱৰ্ড আছে ডিউটি বা বাৰ্ডেন লোৱা ঠিক আছে তো ষ্টেণ্ডাৰ্ডছ এক্ৰছ দ্য মনিটৰিং এষ্টাব্লিছমেণ্টছ আৰু ষ্টেণ্ডাৰ্ডছ এক্ৰছ দ্য ইকনমি মানে মেণ্টেল ষ্টেণ্ডাৰ্ডছ কেতিয়াও হ'ব নোৱাৰে মানে ডিউটিফুল ষ্টেণ্ডাৰ্ডছ এইটো মিনিংটো একদম মিলা নাই তো এই ৱৰ্ডটো আমি এই অপশ্যনটো কাট আউট কৰি দিছোঁ নেক্সট আছে আমাৰ ডজি এজেঞ্চি মানে হৈছে কেতিয়াও গভৰ্ণমেণ্টে ডজি এজেঞ্চি কেতিয়াও এষ্টাব্লিছ নকৰে ডজি মানে হৈছে ডিজঅনেষ্ট ঠিক আছে সো এইটোতো ইমিডিয়েটলি আমি ৰং পায়ে গ'লো তো আমাৰ কাৰেক্ট অপশ্যনটো হৈ গৈছে অপশ্যন নম্বৰ এ ডেডিকেটেড আৰু এনফোৰ্চমেণ্ট অ'কে নেক্সট কুৱেশ্যনটো হৈছে টু বিলিভ কুৱেশ্যন নম্বৰ 9 টু বিলিভ that the problem of dash journals on the UGC's white list is the sole issue awaiting in the university would be naive okay so ইয়াত মানে UGCৰ যোনখিনি white list allow list আছে তো UGC journals और ওপৰত আমাৰ সেন্টেন্সটো ফ্ৰেম কৰা হৈছে যোনখিনি ইউনিভাৰ্সিটিক ইস্যু কৰা হয় টু বি ইনোসেন্ট টু বি ভেৰি নাইভ তো ইয়াতে আমাৰ কাৰেক্ট ফৰ্ম অফ ৱৰ্ড পেয়াৰ কোনটো হ'ব পাৰে ঠিক আছে টু বিলিভ দ্যাট দ্য প্ৰবলেম অফ ড্যাশ জাৰ্নেলছ তো আমি কেতিয়াও ডেঞ্জাৰাছ জাৰ্নেলছ বুলি কেতিয়াও লিখিব নোৱাৰোঁ তো ডেঞ্জাৰাছটো এইটো প্ৰথম অপশ্যনটো ৰঙে হৈ গ'ল নেক্সট সিলি জাৰ্নেলছ কেতিয়াও হ'ব নোৱাৰে ঠিক আছে জাৰ্নেলছবোৰ সিলি কেতিয়াও হ'ব নোৱাৰে ডুবিয়াছ হ'ব পাৰে ডুবিয়াছৰ মিনিং হৈছে আমাৰ ডাউটফুল ঠিক আছে যোনবিলাক মানে ডাউট থাকে যোনখিনি কিতাপত বা যোনখিনি আমাৰ পেপাৰ্ছ নিউজ বা জাৰ্নেলছত ডাউট থাকে তাক আমি ডুবিয়াছ বুলি ক'ব পাৰোঁ হোৱাইট লিষ্টৰ মিনিং হৈছে এলাউ লিষ্ট ঠিক আছে হোৱাইট লিষ্টৰ মিনিং হৈছে এলাউ লিষ্ট ইজ দ্য সোল ইস্যু awaiting in the university would be naive মানে awaiting resolution মানে হৈছে এটা promise যাতে ইউনিভাৰ্সিটিক আমি ইনোসেন্টলি আমি প্রুভ আউট কৰিব পাৰো সো নাইভ মানে হৈছে ইনোসেন্ট ঠিক আছে সো ৰিজলিউশন আৰু ডুবিয়াছৰ মিনিংটো ইয়াতে সুন্দৰভাৱে খাপ খাইছে সো এই অপশ্যনটোক আমি ৰাখি থৈ দিছো নেক্সট ফিউচাৰ জাৰ্নেলছ ঠিক আছে ফিউচাৰ জাৰ্নেলছ ইয়াত ফিউচাৰ জাৰ্নেলছৰ ফিউচাৰক লৈ আমি কোনো ধৰণৰ প্ৰবলেম এৰাইজ হোৱা নাই ঠিক আছে সো ইয়াতে এইটো কেতিয়াও লিংক আপ হ'ব নোৱাৰে সো এই ৱৰ্ডটো ইয়াৰ লগত মিলা নাই সো এইটো আমি ডাইৰেক্টলি কেনসেল আউট কৰি দিছো নেক্সট ইউজলেছ জাৰ্নেলছ আমি ইউজলেছ জাৰ্নেলছ ক'ব পাৰোঁ awaiting help in the university ঠিক আছে তো সেন্টেন্সটোত হৈছে মানে allow list is the sole issue মানে ইস্যুৰ কথা হৈ আছে ঠিক আছে যাতে আমি ইউনিভাৰ্সিটিৰ পৰা কিছু ধৰণৰ মানে প্ৰমিসেস পাও কিছু ধৰণৰ মানে এস্টাব মানে কি আমি ওয়ার্ডস পাও তো সেন্টেন্সটো হেখিনিৰ ওপৰত কথাটো কৈছে সো ইয়াতে ইউনিভাৰ্সিটিৰ হেল্পৰ ওপৰত আমি কোনো ধৰণৰ কথা কোৱা নাই সো এই অপশ্যনটো ৰং হৈ যাব ঠিক আছে Next, it is the center's responsibility to ensure that Environment Protection Act, the dash law that enables anti-pollution rules to be issued is in letter and spirit. Okay? ইয়াতে আমাৰ যোনটো সেন্টেন্স দিয়া হৈছে সেন্টেন্সটো দিয়া হৈছে আমাৰ এনভায়ৰনমেন্ট প্ৰটেকশন এক্টৰ ওপৰত ঠিক আছে এনভায়ৰনমেন্ট প্ৰটেকশন এক্ট ইয়াতে আমি পিকচাৰ এটা দেখিব পাইছো ধুনিয়াকৈ দিয়া হৈছে এনভায়ৰনমেন্ট প্ৰটেকশন এক্ট যাতে আপোনালোকে সেন্টেন্সটো ভালদৰে বুজি পায় সো ইতিয়া আমি কাৰেক্ট ফৰ্ম অফ পেয়াৰ অফ ওয়াৰ্ডছ খিনি আমি চাব লাগে যোনটো মানে সেন্টেন্সত ধুনিয়াকৈ সুট কৰে ঠিক আছে সো ইয়াতে আমি দেখিবলৈ পাইছো যে it is the center's responsibility to ensure that Environment Protection Act the dash law ঠিক আছে সো ইয়াতে আমি ওয়ার্ডটো ইউজ কৰিছো overarching the law মানে ইয়াতে আমি যদি দিও the overarching law সো ইয়াতে আমি কেতিয়াও overarching law কেতিয়াও ইউজ কৰিব নোৱাৰো ঠিক আছে overarching মানে কি হৈছে overarching মানে হৈছে widespread
ঠিক আছে ওভাৰৰাইচিং মানে হৈছে হোৱাইট স্প্ৰেড আৰু ইমপ্লিমেন্টেড মানে কি হৈছে ইমপ্লিমেন্টেড মানে হৈছে মানে এনফোর্স কৰা ঠিক আছে এনফোর্সমেন্ট বুলি আমি কব পাৰো তো রুলস খিনি অবভিয়াসলি আমি এনফোর্স কৰিব পাৰো মানে ইমপ্লিমেন্ট কৰিব পাৰো ঠিক আছে ওভাৰৰাইচিং মানে কি হৈছে মানে লটো যোনখিনি বিয়পাই পৰিছে লটোক যেতিয়া আমি হোৱাইট স্প্ৰেড কৰো তাক আমি কি বুলি কওঁ ওভাৰৰাইচিং ল ঠিক আছে নেক্সট আছে দ্য এনশিয়েন্ট ল বুলি কোনো ধৰণৰ মিনিং নাই ঠিক আছে তো এনশিয়েন্ট ল বুলি আমি ক'ব নোৱাৰো দ্য প্ৰিন্সিপাল ল সো প্ৰিন্সিপাল ল বুলি আমি ক'ব পাৰো কিন্তু নেক্সট ইজ কন্ট্ৰোল ইন লেটাৰ এণ্ড স্পিৰিট সো যোনখিনি এন্টি পলিউশনছৰ ওপৰত ৰুলস আছে ইস্যু হৈছে এইখিনিক আমি কন্ট্ৰোল কৰা না ঠিক আছে সো ইয়াতে কন্ট্ৰোলৰ ওয়াৰ্ডটো ইয়াতে ৰং হ'ব ইন লেটাৰ এণ্ড স্পিৰিট হৈছে যোনখিনি ৰুলস ঠিক আছে যোনখিনি ৰুলস আমি ফলো কৰিছো ৰুলস ফলোড by letter but not in spirit ঠিক আছে যোনখিনি ৰুলস আমি লেটাৰ সেৰে মানিছো কিন্তু আমি মনেৰে মাৰিব পৰা নাই তো তাকে আমি কি কওঁ ইন লেটাৰ এণ্ড স্পিৰিট ঠিক আছে নেক্সট আছে প্ৰাইমেৰী ল বুলি আছে প্ৰাইমেৰী ল বুলি আমি লিখিব পাৰো কিন্তু anti pollution rules to be issued is rejected তো আমি rejected in letter and spirit বুলি কোনো ধৰণৰ ওয়ার্ড নাই কোনো ধৰণৰ ৰিলেশন নাই সো ইয়াতে আমি ৰিজেক্টেড ওয়াৰ্ডটো কাৰেক্টলি ইয়াতে বহাব নোৱাৰো ঠিক আছে দ্য কন্ট্ৰোলিং ল বুলি কোনো ধৰণৰ ল নাই ঠিক আছে লক আমি কেতিয়াও কন্ট্ৰোল কৰিব নোৱাৰো সো কন্ট্ৰোলিং ল কেতিয়াও নহব দ্য কন্ট্ৰোলিং ল আৰু বাকিটো গান ইজ গান ইন লেটাৰ এণ্ড স্পিৰিট ইয়াৰেটো কোনো মিনিং নাই সো আমাৰ কাৰেক্ট অপশনটো কি হৈ যাব কাৰেক্ট অপশনটো আমাৰ হৈ গৈছে এ ঠিক আছে সো আজিলৈ আমাৰ ভিডিওটো এখিনিতে সামৰিছো গটিকে আপোনালোকে নিশ্চয় জনাব আপোনাৰ কমেন্ট সেকশনত যে আপোনালোকে ভিডিওটি চাই কেনেকুৱা পালে আপোনাৰ যদি কিবা ধৰণৰ ডাউটস বা কোৱেৰিজ আছে তো আপোনালোকে নিশ্চয় লিখি জনাব আপোনালোকৰ যিখিনি ডাউটস কোৱেৰিজ আছে আমি নিশ্চয় তাৰ সমাধান উলাই আমি চাবলৈ নিশ্চয় ট্ৰাই কৰিম আৰু ভিডিওটি কেনেকুৱা পালে চাই আপোনালোকে হেতুকো জনাব আমি বহুতখিনি কনসেপ্টছ আজি ডিসকাস কৰিছো ফিলাৰ্ছৰ ওপৰত গটিকে আজিলৈ ইমানতে সামৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দি ভিডিও